অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজলৈ মই পুনৰ ঘূৰি আহিছোঁ। তোমালোকৰ বহুতে আপত্তি কৰিছা যে মই কেৱল সপ্তম শ্ৰেণীৰে পাঠদান কৰি আছোঁ, তোমালোকৰ কৰা নাই। তোমালোকক আগতেও কৈছোঁ মই ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী মিলাই ক্লাছবিলাক কৰি আছোঁ, সেইকাৰণে বেয়া নাপাবা। এতিয়াৰ পৰা আকৌ তোমালোকৰ পাঠবিলাক মই ল'ম। আজি প্ৰথমতে মই অনুশীলনী 6.1 প্ৰশ্ন লৈছোঁ। ইয়াত এইকেইটা বিষয় আজি আলোচনা কৰা হ'ব: বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা আৰু ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল। এতিয়া এই সম্পৰ্কত মই কেৱল থুলমূলকৈ তোমালোকক প্ৰথমতে ক'ম, তাৰপিছত যেতিয়া অংক পাম সেই অংকবিলাকত আকৌ তোমালোকক ধুনীয়াকৈ মই বুজাই ক'ম। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। তোমালোকে নিশ্চয় জানা, বৰ্গ বুলি ক'লে বৰ্গৰ বাহুবিলাক সমান, আৰু সেই বৰ্গ শব্দৰ পৰাই ইয়াত পূৰ্ণ বৰ্গ সংখ্যা বা বৰ্গ সংখ্যা এই শব্দটো আহিছে। আমি যদি 1 সংখ্যাটো ল'লো, এই 1 সংখ্যাটোক আকৌ 1এৰে পূৰণ কৰোঁ, তেতিয়া আমি 1 স্কুৱেৰ বুলি লিখোঁ, আৰু এইটোৱে হয়গৈ 1। 1 এগুণ 1। এতিয়া এই 1 সংখ্যাটোক বৰ্গ সংখ্যা বুলি কোৱা হয়। আকৌ চোৱা, এবাৰ 2 ল'লো, 2ক 2ৰে পূৰণ কৰিলোঁ, 2 স্কুৱেৰ হ'ল ইজ ইকুৱেল টু 4। এতিয়া 4 সংখ্যাটোক আমি বৰ্গ সংখ্যা বুলি ক'ম। বুজিলানে? 2 সংখ্যাটো বা 2 সংখ্যাটো কিন্তু বৰ্গ সংখ্যা নহয়, 4টোহে বৰ্গ সংখ্যা। সেইটো আকৌ ভুল নকৰিবা। ইয়াৰ পিছত যদি 3 লওঁ, 3 পূৰণ 3 সমান 3 বৰ্গ সমান 9, অৰ্থাৎ 9টো এটা বৰ্গ সংখ্যা। তেনেদৰে 4 ল'লে 4 পূৰণ 4 সমান 4 বৰ্গ সমান 16, এতিয়া 16টো এটা বৰ্গ সংখ্যা। এনেদৰে আমি গৈ একেবাৰে বহুত ডাঙৰ সংখ্যা যেতিয়া আমি পাম, তেতিয়া সেই সংখ্যাটোক আমি যদি n বুলি কওঁ, n পূৰণ n ইজ ইকুৱেল টু n স্কুৱেৰ, এই n স্কুৱেৰটো যি হ'ব সেইটোৱে হ'ব ই এটা বৰ্গ সংখ্যা। অৰ্থাৎ আমি nৰ মান যদি 1 লওঁ, তেতিয়া 1 পূৰণ 1 ইজ ইকুৱেল টু 1 স্কুৱেৰ সমান 1, সেইটোৱে হ'ব এটা বৰ্গ সংখ্যা। এতিয়া বৰ্গ সংখ্যা তোমালোকে নিশ্চয় বুজিলা। এতিয়া 1ৰ পৰা 100লৈকে কিমানটা বৰ্গ সংখ্যা আছে তোমালোকে উলিয়াব পাৰিবা। এইবাৰ আহিছোঁ ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা। এতিয়া তোমালোকে ইতিমধ্যে স্বাভাৱিক সংখ্যা পাইছা, যুগ্ম সংখ্যা পাইছা, অযুগ্ম সংখ্যা পাইছা, বিভিন্ন ধৰণৰ সংখ্যা পাইছা। তাৰ ভিতৰত অযুগ্ম সংখ্যা বুলি ক'লে আমি এইটো বুজো যিবিলাক সংখ্যাক জোৰ কৰিব নোৱাৰি, হয়নে বাৰু? যেনে 1, 3, 5 আৰু কি আছে আমাৰ 7, 9, এইবিলাক হৈছে অযুগ্ম সংখ্যা বা ইয়াক জোৰ কৰিব নোৱাৰি, বা আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, তেনেকৈও আমি ক'ব পাৰোঁ। সেই অযুগ্ম সংখ্যাবিলাক ক্ৰমিক যদি হয়, ক্ৰমিক মানে এটাও মাজত নৰোৱাকৈ, অৰ্থাৎ প্ৰথম অযুগ্ম সংখ্যাটো যদি 1 হয়, আকৌ ইয়াৰ পিছৰ অযুগ্ম সংখ্যাটো 3, তাৰ লগত যদি 5 প্লাছ কৰা, তাৰ লগত যদি 7 প্লাছ কৰা, এইখিনি প্লাছ কৰিলে কিমান হ'বগৈ তোমালোকক যদি সোধা হয়, তেতিয়া একে আশাৰে বা খুব সোনকালে তোমালোকে কেনেকৈ উত্তৰ দিবা? তোমালোকে হয়তো কোনোবা যিবিলাক যুগত ভাল সেইবিলাকে ক'বা, হাতে পাছে 12, 13, 14, 15, 16, পটককৈ কৈ দিলে যে 16 হ'ব উত্তৰটো। কিন্তু ইয়াৰ এটা উত্তৰ আছে। কেনেকুৱা আছে? সেইটো হৈছে, ইয়াত 4টা আমি অযুগ্ম সংখ্যা পাইছোঁ, গতিকে এইটোৰ যোগফলটো হ'ব 4 স্কুৱেৰ, অৰ্থাৎ এইটো হ'বগৈ 16। তোমালোকে বুজিলানে? এতিয়া আমাক যদি ক্ৰমিক অযুগ্ম সংখ্যা ভালেকেইটাও দিয়ে, 6টা, 7টা, 8টা, 10টা, তেতিয়াও আমি তাৰ যোগফলটো খুব সোনকালে উলিয়াব পাৰিম। ভাল লাগিল তোমালোকৰ? এতিয়া আমি অনুশীলনীলৈ আহিম। এতিয়া মই অনুশীলনীৰ প্ৰশ্ন লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে, 1ৰ পৰা 200লৈকে কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে কোৱা। ইতিমধ্যে তোমালোকক
মই শিকালো পূৰ্ণবৰ্গ সংখ্যা কাক বোলে আমি বৰ্গ সংখ্যা কেনেকৈ বিচাৰিম প্ৰথম পূৰ্ণবৰ্গ সংখ্যাটো আমি চাম 1 স্কয়াৰ ইয়াৰ পিছৰটো হ'ব 2 স্কয়াৰ তাৰ পিছৰটো 3 স্কয়াৰ তাৰ পিছৰটো 4 স্কয়াৰ তাৰ পিছৰটো 5 স্কয়াৰ 6 স্কয়াৰ 7 স্কয়াৰ 8 স্কয়াৰ 9 স্কয়াৰ 10 স্কয়াৰ 11 স্কয়াৰ 12 স্কয়াৰ 12 স্কয়াৰ বুলি ক'লে আমি কিমান পালো 12 12 144 পালো এতিয়ালৈকে 144 লৈকে গৈছো ইয়াৰ পিছত 13 স্কয়াৰ হেতু হ'ব 13 13 169 169 গতিকে হেতু পাৰ হৈ যাব লাগিব কাৰণ দুখলৈকে কৈছে এবাৰ 14 স্কয়াৰ কিমান 14 14 196 অৰ্থাৎ 196 আৰু তাৰ পিছত 15 15 হলে 225 হ'ব কিন্তু আমাকতো কৈছে দুখলৈ গতিকে 15 টো হ'বই নোৱাৰে সেই কাৰণে 1 ৰ পৰা 2 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে বুলি ক'লে আমি কেইটা পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 অৰ্থাৎ এই উত্তৰটো হ'ব 14টা বুজি পালা তোমালোকে নিশ্চয় এবাৰ মই 2 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো আমাক সুধিছে যদি 51 সংখ্যাটোক বৰ্গ কৰা যায় তেতিয়াহলে এককৰ ঘৰত কি থাকিব ইতিমধ্যে তৃতীয় চতুৰ্থ শ্ৰেণীত একক দশক শতকৰ কথা তোমালোকে শিকি আহিছা তথাপি তোমালোকক বুজাই দিছো চোৱা 352 এইটো এটা সংখ্যা আকৌ এইবিলাক হৈছে অংক অৰ্থাৎ ইয়াত তিনিটা অংক আছে ইয়াৰ প্ৰথম এইফালৰ এই অংকটোক কয় একক এইটোক কয় দশক আৰু এইটোক কয় শতক আমাক সুধিছে যদি 51ক আমি বৰ্গ কৰো অৰ্থাৎ 51 স্কয়াৰ যদি লিখো বা 51 * 51 কৰো তেতিয়া এই যেটো উত্তৰ ওলাব সেই উত্তৰটোত এককৰ ঘৰত একেবাৰে সহজ কি কৰিবা তোমালোকে চোৱাচোন 51ক যেতিয়া 51 এৰে পূৰণ কৰো 1 * 1 5 * 5 আকৌ 5 * 5 5 5 * 25 অৰ্থাৎ এটো 1 5 5 10 হাতে গলে 5 1 6 2 অৰ্থাৎ এইটো যদি 1 হয় এইটোক তোমালোকে বৰ্গ কৰিবা 1 * 1 পালা গতিকে হেতু এককৰ ঘৰত একে ওলাব বুজিছানে এটোত চোৱা 9 সংখ্যাটোক যদি বৰ্গ কৰা 9 9 গুণ 81 হ'ব 81 হলে 81ত এককৰ ঘৰত কি আছে 1 গতিকে এই সংখ্যাটো বৰ্গ কৰিলে এককৰ ঘৰত 1 থাকিব বুজি পাইছা নে তোমালোকে নিশ্চয় পাইছা তথাপি কৈছো এই সংখ্যাটোক বৰ্গ কৰিলে এককৰ ঘৰত কি থাকিব 5 5 গুণ 25 গতিকে এককৰ ঘৰত থাকিব 5 এই সংখ্যাটোক বৰ্গ কৰিলে এককৰ ঘৰত 0 পূৰণ 0 গতিকে 0 থাকিব এই সংখ্যাটোক বৰ্গ কৰিলে এককৰ ঘৰত থাকিব 7 7 গুণ 49 অৰ্থাৎ 49 হলে ইয়াৰ থাকে 9 গতিকে এককৰ ঘৰত 9 থাকিব নিশ্চয় তোমালোকে এই প্ৰশ্নটো সুন্দৰকৈ বুজিছা এবাৰ লৈছো 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত সুধিছিলে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ লিখা অৰ্থাৎ কি কাৰণত পূৰ্ণবৰ্গ নহয় বুলি আমি ক'ব পাৰো সেইটো সুধিছে যে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় এটা যুক্তি লাগিব সেই যুক্তিটো কি এতিয়া চোৱা যদি এটা সংখ্যাৰ এককৰ ঘৰত 2 3 7 8 এই সংখ্যা কেইটাৰ কোনোবাটো থাকে তেতিয়া সেই সংখ্যাটোক কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে বুজিলানে তোমালোকে কি কলো যদি এটা সংখ্যাৰ এককৰ ঘৰত 2 নতুবা 3 নতুবা 7 নতুবা 8 এই কেইটাৰ কোনোবা এটা থাকে তেতিয়া কি পূৰ্ণবৰ্গ নহয় একেবাৰে খাটাং এতিয়া চোৱাচোন বাৰু আমি পূৰ্ণবৰ্গ হিচাপে পাইছিলো 25 এই ইয়াৰ এককৰ ঘৰত কি আছে 5 মই যিকিটা সংখ্যা কলো সেইকিটাটো নাই আছে নেকি বাৰু নাই ঠিক তেনেদৰে 125 সংখ্যাটো বা 625 টো 25 25 গুণ 625 আমি হেতু বৰ্গ সংখ্যা বুলি জানো 25 ৰ বৰ্গ ইয়াতো চোৱা তোমালোকে এককৰ ঘৰত 5 আছে গতিকে
তোমালোকে জানিবা যিবিলাক বৰ্গ সংখ্যা হয় সেই বৰ্গ সংখ্যাবিলাকৰ এককৰ ঘৰত 2, 3, 7 আৰু 8 এই সংখ্যাকেইটা কিন্তু নাথাকে, একদম কনফাৰ্ম। আনহাতে যদি কোনোবা এটা সংখ্যাৰ অযুগ্ম সংখ্যক শূন্য থাকে তেতিয়াহ'লেও কিন্তু সেইটো বৰ্গ সংখ্যা নহয়। সেইটো মই বুজাই আছোঁ, প্ৰথমতে এইকেইটা ক্লিয়াৰ কৰি লওঁ। ইয়াত চোৱা, এই সংখ্যাটোৰ ক্ষেত্ৰত কি আছে বাৰু এককৰ ঘৰত 7। ইতিমধ্যে তোমালোকক কৈছোঁ 2, 3, 7, 8 থাকিলে নহয়, গতিকে এইটো বৰ্গ সংখ্যা নহয়। তোমালোকে লিখিবা 1 নম্বৰ দিবা, কাৰণটো সুধিছিল এই সংখ্যাটোৰ এককৰ ঘৰত 7 থকা বাবে বৰ্গ সংখ্যা নহয়, এইটো লিখিবা। আকৌ এইটোৰ ক্ষেত্ৰত কি লিখিবা? ঠিক একে নিচিনা এইটো লিখিবা, এই সংখ্যাটোৰ এককৰ ঘৰত 2 থকা বাবে ই বৰ্গ সংখ্যা নহয়। বুজি পালা? এইটো কি লিখিবা? এককৰ ঘৰত 3 থকা বাবে ই বৰ্গ সংখ্যা নহয়। এইটো লিখিবা এককৰ ঘৰত 8 থকাৰ কাৰণে বৰ্গ সংখ্যা নহয়, কাৰণ 2, 3, 7 আৰু 8 যদি এককৰ ঘৰত থাকে কোনোবা সংখ্যাৰ তেতিয়া বৰ্গ সংখ্যা নহয়, আমি সেইটো জানো। একেবাৰে শেষৰটো চোৱা তোমালোকে। শেষৰটো মই যিমান দূৰ জানো কিতাপত কিন্তু ইয়াৰ নিয়মটো দিয়া নাই, মই কেৱল অকণমান চাইছোঁ কিতাপখন, তাত মই পোৱা নাই, যদি আছে মই নাজানো। এইটো হৈছে ইয়াৰ যদি কোনোবা এটা সংখ্যাৰ শূন্যৰ সংখ্যাটো অযুগ্ম হয়, মানে 3টা, 5টা, 7টা এনেকুৱা যদি শূন্য থাকে, সেইবিলাক সংখ্যা কেতিয়াও বৰ্গ সংখ্যা নহয়। বুজি পালানে? এতিয়া এইটোত কি আছে? 3টা শূন্য আছে, গতিকে তোমালোকে জানিবা ই বৰ্গ সংখ্যা নহয়। সেইকাৰণে লিখিব লাগিব ইয়াত, এইটোৰ ক্ষেত্ৰত লিখিব লাগিব এই সংখ্যাটোত অযুগ্ম সংখ্যক শূন্য থকা বাবে, মই লিখিয়ে দিছোঁ তোমালোকক, এই সংখ্যাটোত অযুগ্ম সংখ্যক শূন্য, বা তোমালোকে এনেকুৱা শূন্য লিখিবও পাৰা, থকা বাবে ই বৰ্গ সংখ্যা নহয়। এতিয়া চোৱাচোন, 10 গুণ 100, তোমালোকে জানা 10ৰ বৰ্গ হৈছে 100। 100ত কেইটা শূন্য আছে? 2টা শূন্য আছে, গতিকে সি এটা যুগ্ম কি বৰ্গ সংখ্যা। বুজিলানে? এতিয়া তাত যদি 3টা কৰি দিয়া, যদি 1000 কৰি দিয়া, ইয়াত 3টা শূন্য যদি কৰি দিয়া, তেতিয়া কি বুজিব লাগিব? 1000 সংখ্যাটো বৰ্গ সংখ্যা নহয়, কাৰণ ইয়াত অযুগ্ম সংখ্যক শূন্য আছে। মই ভাবিছোঁ তোমালোকে এই প্ৰশ্নটো খুব সুন্দৰকৈ বুজিলা, আৰু বুজাই থাকিলে তোমালোকৰ অসুবিধা হ'ব, সেইকাৰণে ইমানতে এই প্ৰশ্নটো মই সামৰণি মাৰিছোঁ। ইয়াৰ পিছত আকৌ 4 নম্বৰ প্ৰশ্নলৈকে আহিছোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটো কোৱা আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম, আকৌ 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম। তোমালোকে নিশ্চয় এই প্ৰশ্নটো পাৰিবা, আচলতে পাৰিব লাগে। চাই লওঁ, এই প্ৰশ্নটো তোমালোকে নিজেই উত্তৰ কৰিব লাগিব। এইটো হোমৱৰ্ক হিচাপে তোমালোকক দিয়া হৈছে। তোমালোকে কৰি যদি পাৰা তেতিয়াহ'লে উত্তৰটো কৰি 7002826665 এই নাম্বাৰত হোৱাটছএপ কৰি তোমালোকে মোক জনাবা বুলি আশা থাকিল। আৰু যদি নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই ইয়াৰ পিছৰ যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত এই উত্তৰটো কৰি দিম। এইবাৰ লৈছোঁ 5 নম্বৰ প্ৰশ্নটো। ইয়াত আমাক কৈছে যদি 1 + 3 + 5 + 7 যোগ কৰোঁ তেতিয়াহ'লে উত্তৰটো কিমান হ'ব? এই প্ৰশ্নৰ উত্তৰ মই আৰম্ভণিতে তোমালোকক কৈ দিছিলোঁ, তোমালোকে পাৰিবা, তথাপি মই তোমালোকক এতিয়া আকৌ অংক হিচাপে এইটো বুজাব খুজিছোঁ। আমি জানো ক্ৰমিক অযুগ্ম সংখ্যাবিলাক যেতিয়া যোগ কৰা হয় তেতিয়াহ'লে যিমানটা সংখ্যা থাকে তাৰ বৰ্গ হয়। বুজিছাই তোমালোকে, তথাপি কৈ দিছোঁ চোৱা, 1, 2, 3, 4
গতিকে এইকেইটা যোগ কৰিলে 4টা যিহেতু সংখ্যা আছে ইয়াৰ উত্তৰটো 4ৰ বৰ্গ হ'ব অৰ্থাৎ যোগফলটো গৈ হ'ব 16 যোগ কৰি চোৱা 3 একে 4 পাছে 9 9 হাতে 16 অৰ্থাৎ 4 স্কয়াৰ বা 16 হৈছে বুজি পাইছা আকৌ এইটোৰ ক্ষেত্ৰত চোৱা ইয়াত কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8টা সংখ্যা আছে গতিকে এইটোৰ যোগফল হ'ব 8 স্কয়াৰ 8 8 গুণ 64 হ'ব ইয়াৰ যোগফল হ'ব 64 আমি মুখতে পটককে কৰিছো 5 3 8 1 9 9 18 7 25 পাছে 30 3 33 1 34 4 হাতে গল কিমান 3 3 1 4 4 1 5 5 1 6 হৈ গল 64 নিশ্চয় তোমালোকে বুজিছা এতিয়া এইটোৰ ক্ষেত্ৰত কি হ'ব 1 যোগ আৰু এইবিলাক মই লিখা নাই সময় গধুলি হৈ আহিছে সেই কাৰণে মই লিখা নাই ইয়াত তোমালোকে হিসাব কৰি চাবা নিশ্চয় তোমালোকে 13টা সংখ্যা ইয়াতে পাবা গতিকে এইটোৰ যোগফল হ'ব 13 স্কয়াৰ বা 13 স্কয়াৰ আৰু সেইটো হ'ব 169 বা 169 বুজি পালা তোমালোকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কথা সদায় মনত ৰাখিবা যদি নেওতা মুখাস্ত নাথাকে কেতিয়াও অংকত পাৰদৰ্শিতা অৰ্জন কৰিব নোৱাৰিবা তোমাৰ আগত বেলেগে অংকবিলাক কৰি দেখুৱাব সেই কাৰণে তোমালোকৰ প্ৰতি এটি মোৰ অনুৰোধ তোমালোকে যেন পুৰণৰ সৰু নেওতা মাজু নেওতা আৰু বৰ্ণাতাখন নোৱাৰিলেও এইকেইটা মুখাস্ত কৰা 11 পূৰণ 11 12 পূৰণ 12 13 পূৰণ 13 মানে এনেকুৱা 11 11 121 12 12 144 13 13 169 14 14 196 15 15 225 এনেকুৱাকৈ একে 20 লৈকে এইকেইটা অন্তত তোমালোকে মুখস্থ কৰি থৈ দিবা তেতিয়াহলে দেখিবা অংকবিলাক কৰাত তোমালোকৰ খুব সহজ হৈছে বিশেষকৈ বৰ্গমূলৰ অংকত এই অংককেইটা আমাক খুবেই দৰকাৰ হয় নিশ্চয় তোমালোকৰ আজি পাঠটো ভাল লাগিলে কমেন্ট কৰিবা যদি তোমালোকৰ কিবা বুজাত অসুবিধা হৈছে তেতিয়াও তোমালোকে মোক কমেন্ট কৰিবা সদৌ শেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছো এই সন্ধিয়া সময়ত তোমালোকে যে এনেদৰে মোৰ পাঠ চাই আছা বা চাবলৈ লৈছা তাৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ